নমস্কাৰ দৰ্শকসকল, অসমীয়া বাতৰি চাওক। ১ নম্বৰটো খবৰ, ভাৰত-পাকিস্তানৰ যুদ্ধ হোৱা ৮০% সম্ভৱ। জানিব পৰা মতে পাকিস্তানক সহায় কৰিছে তুৰ্কীয়ে আৰু ভাৰতক সহায় কৰিব আমেৰিকা, ৰাছিয়া আৰু নেটো। ২ নম্বৰটো খবৰ, গুৱাহাটী বেলতলা বহাগী উৎসৱ ২০২৫। জুবিন গাৰ্গক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হয়। ৩ নম্বৰটো খবৰ, অখিল গগৈ মন্তব্য, মুছলমানসকল কাফিৰ। তাৰ পিছতে ৰাজ্যিক নিৰ্বাচন আয়োগক গোচৰ দিলে ভাৰতীয় জনতা পাৰ্টিয়ে। ৪ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ঘোষণা, যিসকল দুখীয়া মানুহে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকল দুখীয়া মানুহকো অৰুণোদয় আঁচনি দিয়া হ'ব। বিজেপি চৰকাৰে যিটো ক'ব সেইটো কৰিবই। ৫ নম্বৰটো খবৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ লাখ লাখ মানুহৰ বাবে ভাল খবৰ দিছে। দুখীয়া, ধনী সকলো পৰিয়ালে কম দামতে কিনিব পাৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। বৰ্তমান চিলিণ্ডাৰ দাম ৯৫০ টকা, কিন্তু এজেণ্টবোৰে ৫০ টকাকৈ খায়, মানে ১০০০ টকাৰ এটা চিলিণ্ডাৰ দাম। বিজেপি চৰকাৰে গেছ চিলিণ্ডাৰ অসমত মাত্ৰ ৬০০ টকাত দিব। ৬ নম্বৰটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য, প্ৰদ্যুৎ বৰদলৈ গাড়ী আক্ৰমণ কৰা ঘটনাটোক কংগ্ৰেছে টিকেটৰ নামত টকা-পইচা লয়, সেই কাৰণে নিজৰ মাজতে কাজিয়া হয়। এজন প্ৰাৰ্থীৰ পৰা কংগ্ৰেছে টকা লৈছিল টিকেট দিম বুলি। টিকট নিদিয়াৰ বাবে এই ঘটনা হোৱা সন্দেহ হৈছে। ৭ নম্বৰটো খবৰ, শোণিতপুৰ আৰু নগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মা ঘোষণা, সূতা-কম্বল বাদ দিয়ক, অৰুণোদয় আৰু অসমৰ উন্নয়নৰ বাবে বিজেপিক ভোট দিয়ক। লগতে আৰু এটা ঘোষণা, আগতে কংগ্ৰেছৰ সৰু-ডাঙৰ নেতাবোৰে চৰকাৰী চাকৰিৰ নামত টকা খাই ধনী হৈছিল। এতিয়া সময়ত বিজেপি চৰকাৰে চৰকাৰী চাকৰিৰ নামত তামোল এখনো নাখায়। ৮ নম্বৰটো খবৰ, অসমত খ্ৰীষ্টান ধৰ্ম আগ্ৰাসনক লৈ ডিগবৈত হুলস্থুলীয়া পৰিস্থিতি। কেৰালাৰ পৰা অহা ৪জন খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকে অসমৰ হিন্দুধৰ্মী লোকক বিভিন্ন প্ৰলোভনেৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ জোৰ-জাৰ চলাইছিল। ৯ নম্বৰটো খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা, আধাৰ কাৰ্ড থাকিলেও সন্দেহজনক নাগৰিক হ'ব পাৰে। বহুত সন্দেহজনক নাগৰিকে আধাৰ কাৰ্ড বনাই লোৱা ভয়ংকৰ তথ্য ওলাইছে। NRCত নাম নাই, মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী সাজু হৈছে জিলাই জিলাই তালিকা লৈ। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম।